আজিৰ পাঠ দহন আৰু শিখা। আজি আমি এই পাঠত জ্বলন উষ্ণতা আৰু প্ৰজ্বলক পদাৰ্থ বিষয়ে জানিম। আমি জানি আহিছোঁ যে জুই জ্বলিবলৈ তিনিটা অতি লাগতিয়াল চৰ্তৰ দৰকাৰ। এইবোৰ হ'ল ইন্ধন, বায়ু আৰু জ্বলন উষ্ণতা বা তাপ। এতিয়া কিছুমান অভিজ্ঞতা মনত কৰোঁ আহাচোন। এডাল দিয়াচলাই কাঠি নিজে নিজে জ্বলে নেকি? নজ্বলে। এডাল মোম বা কাগজ নিজে নিজে জ্বলে নেকি? নজ্বলে। জ্বলি থকা দিয়াচলাই কাঠি এডাল ওচৰলৈ আনিলেহে ই জ্বলিব বা জ্বলে। কাঠৰ টুকুৰা ওচৰলৈ জ্বলন্ত জুইশলা কাঠি এডাল আনি জ্বলাব পাৰি নেকি? নোৱাৰি। বনজুইৰ বিষয়ে জানো আহাচোন। কিছুমান ঠাইত গ্ৰীষ্মকালত অত্যন্ত গৰমত শুকান ঘাঁহবোৰত জুই লাগে। ঘাঁহৰ পৰা ই গছলৈ বিয়পে আৰু অতি সোনকালে গোটেই হাবিয়নিখন জুইৰে আগুৰি ধৰে। এই জুই নিয়ন্ত্ৰণ কৰাটো অতি কষ্টকৰ। ইয়াৰ পৰা আমি ক'ব পাৰোঁ যে বিভিন্ন দ্ৰব্যত বিভিন্ন উষ্ণতাতহে জুই লাগে। যি নিম্ন উষ্ণতাত দ্ৰব্য এটাত জুই লাগে তাকে ইয়াৰ জ্বলন উষ্ণতা বোলে। সাধাৰণত উষ্ণতাত কেৰাচিন তেল আৰু কাঠত নিজে নিজে জুই নালাগে। কেৰাচিন তেলক অলপ তপতালে ইয়াত জুই লাগে, কিন্তু কাঠক যদি অলপ তপতোৱা হয় ইয়াত জুই নালাগে। ইয়াৰ পৰা ক'ব পাৰোঁ যে কেৰাচিন তেলৰ জ্বলন উষ্ণতা কাঠৰ জ্বলন উষ্ণতাতকৈ কম। এটা ক্ৰিয়াকলাপ কৰোঁ আহাচোন। দুখিলা কাগজত ভাঁজ কৰি দুটা কাগজৰ কাপ বনোৱা হ'ল। তাৰে এটা কাপত প্ৰায় 50 মিলিলিটাৰ পানী ঢলা হ'ল। এডাল মোমৰ দ্বাৰা দুয়োটা কাপ বেলেগে বেলেগে তপতোৱা হ'ল। আমি দেখিবলৈ পালোঁ যে পানী নথকা কাগজ বা খালী কাগজৰ কাপটোত জুই লাগি গ'ল, কিন্তু পানী থকা কাপটো জ্বলা নাই। আনকি আমি যদি কাপটো আৰু অলপ দেৰি তপত কৰি থাকোঁ, কাগজৰ কাপটোত থকা পানীখিনি উতলাবও পাৰোঁ। ইয়াৰ কাৰণটো হ'ল কাগজৰ কাপটোত যোগান দিয়া তাপখিনি পৰিচলন প্ৰক্ৰিয়াৰ দ্বাৰা পানীলৈ স্থানান্তৰ হৈছে। গতিকে পানীৰ উপস্থিতিত কাগজে ইয়াৰ জ্বলন উষ্ণতা ঢুকি নাপায়, সেইবাবে ই নুপুৰে। কিছুমান দ্ৰব্যৰ জ্বলন উষ্ণতা বৰ কম আৰু সহজে জুই লাগে। সেইবোৰক প্ৰজ্বলক পদাৰ্থ বুলি কোৱা হয়। যেনে পেট্ৰল, এলকহল, তৰলীকৃত পেট্ৰলিয়াম গেছ আদি প্ৰজ্বলক পদাৰ্থৰ উদাহৰণ। সেইবাবে এইসমূহ দ্ৰব্যক গোটাই থওঁতে বিশেষ সাৱধানতা ল'ব লাগে। ধন্যবাদ।